নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আপোনালোকে বৰ্তমান যিখন ইনকুবেটৰ মেচিন দেখা পাই আছে, এই ইনকুবেটৰ মেচিনখন আজিয়ে ডেলিভাৰী হোৱাৰ কথা আছিলে। আজি কিবা কাৰণত ডেলিভাৰী কৰিব পৰা নাই। কাৰণটো হ'ল আপোনালোকে জানেই, যিহেতু মোৰ মা অলপ অসুস্থ হৈ আছে। সেইকাৰণে মানে এতিয়া বৰ্তমান ক'বলৈ গ'লে একদম পুৰা ফাৰ্মখন বন্ধই হৈ আছে। ৰেগুলাৰ লৈ যাব লাগে মেডিকেলত, সেইকাৰণে মানে সময় পোৱা নাই। অহাকালি লৈ যাম এই মেচিনখন। তেজপুৰৰ পৰা উঠাই দিম, গহপুৰ যাব এইটো মেচিন। যোৱাকালি দাদাজনে ফুল পে'মেণ্ট কৰি দিছিলে। আজি যিহেতু কৰিব পৰা নাই, অহাকালি মানে ধুনীয়াকৈ মই নিজে তেজপুৰলৈকে লৈ যাম। তেজপুৰৰ পৰা তাৰপিছত লখিমপুৰৰ গাড়ীত উঠাই দিম, মানে গহপুৰৰ পৰা দাদাজনে ৰিচিভ কৰি লৈ ল'ব। আৰু ভিডিঅ'ৰ মাজত আপোনালোকক যিখিনি কোৱেল বাৰ্ড দেখাই আছোঁ, এই কোৱেল বাৰ্ডখিনি মোৰ বাৰ ঘৰত আছে, বাইদেউজনীৰ ঘৰত। বাইদেউজনীৰ ঘৰ হৈছে দলগাঁৱৰ গদাইজাৰ, তাতে আছে। প্ৰায় আপোনাৰ 40 পিছৰ নিচিনা পোৱালি আছে। মোটামুটি 18 পৰা 20 দিনীয়া পোৱালি হয়। যদি কাৰোবাৰ লাগে তেতিয়াহ'লে ল'ব পাৰে। এভেইলেবল ষ্টক মাত্ৰ 40 পিচ। লগতে কেইটামান টাৰ্কি পোৱালি দেখা পাইছে। ইয়াৰে ভিতৰত 10 পিচ টাৰ্কি পোৱালি অলৰেডি বুকিং হৈ গৈছে, হোজাই দিব লাগিব এই 2-3 দিনৰ ভিতৰতে। বাকী 6 পিচ টাৰ্কি পোৱালি আছে, অকল যোৱাকালিয়ে ওলাইছে। যদি কাৰোবাৰ লাগে তেতিয়াহ'লে ল'ব পাৰে। আৰু কি ক'ম, এইখিনিয়ে আছে বাইদেউজনীৰ ঘৰত। এতিয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। সেইকাৰণে বৰ্তমান এতিয়া চেক কৰি দি আছোঁ। আপোনালোকে চাব পাৰিছে, এনেকুৱা দুটা প্লাগ থাকিব। আপোনালোকে যদি লয় মেচিন, এনেকুৱাকৈ দুটা প্লাগ থাকিব। এইটো হ'ল এডপ্টৰ, মানে এইটো হ'ল আপোনাৰ ফেনৰ কানেকশ্যন। এই দুটা ফেন যে আছে, সেই ফেনৰ কানেকশ্যন হয় এইটো। এয়া মই লগাই দিছোঁ। লগোৱাৰ লগে লগে এয়া ফেন দুটা চালু হৈ গ'ল, এইটো এটা এইটো এটা। আৰু এইটো হ'ল বাল্বৰ কানেকশ্যন, ঠিক আছে। আৰু ভিতৰত থাকে এনেকুৱা এটা চেঞ্চৰ। এই চেঞ্চৰটো সদায় আপোনাৰ কণীৰ ওপৰত থাকিব, বা আপোনালোকে এনেকুৱাকৈ ছাইডত টেপ লগাইও থৈ দিব পাৰে, ঠিক আছে। এইটো কিহৰ কাৰণে কৈছোঁ, কাৰণ যেতিয়া আমি কণী ওলট পালট কৰি দিওঁ, তেতিয়া কিবা কাৰণত কেতিয়াবা কি হয়, এই যিটো চেঞ্চৰ আছে এনেকুৱাকৈ ওলাই থাকে। ওলোৱাৰ ফলত আমি এনেকুৱাকৈ ঢাকনখন মাৰি দিওঁ। এনেকুৱা হৈছে মোৰ লগত এবাৰ, সেইকাৰণে আপোনালোকক কৈ আছোঁ, যেতিয়া আমি কণীখিনি ওলট পালট কৰি দিওঁ, কিবা কাৰণত এই চেঞ্চৰডাল যদি এনেকুৱা বাহিৰত থৈ পিনি যদি আমি এনেকুৱা ঢাকনখন মাৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, আপোনাৰ গোটেইখিনি কণী অভাৰ হিটত বেয়া হৈ যাব। ভিতৰত যিমানখিনি কণী থাকিব, এটা কণীৰ পৰা আপোনাৰ পোৱালি নোলায়, চব বেয়া হৈ যাব। সেইকাৰণে আপোনালোকে এইটো কাম কৰিব পাৰে। এনেকুৱাকৈ ছাইডত ধুনীয়াকৈ এয়া দেখাই দিয়ে, এনেকুৱাকৈ ছাইডত ধৰি লওক বাল্বটো ইয়াতে আছে, আপোনালোকে এই লাষ্টত এনেকুৱাকৈ চেঞ্চৰডাল ব্লেক টিপেৰে এনেকুৱাকৈ টেপেৰে লগাই দিব ছাইডত, বা এনেকুৱা কণীৰ ওপৰতো ৰাখিব পাৰে, ঠিক আছে। হৈ গ'ল। আৰু এইটো অট'মেটিক নহয়, মেনুৱেল। কণীখিনি হাতেৰে লৰাই দিব লাগিব। এয়া দেখা পাইছে, ইয়াতে কণ্ট্ৰলাৰত মানে এয়া দেখাই আছে বৰ্তমান কিমান টেম্পাৰেচাৰ হ'ল, 29.7। যেতিয়া 37.7 হ'ব, নিজে নিজে অফ হৈ যাব লাইটটো আপোনাৰ। আকৌ যেতিয়া আপোনাৰ 37 হ'ব, 37.1, তেতিয়া আকৌ বাল্বখন জ্বলি যাব নিজে নিজে। যদি আপোনালোকৰ লাগে এনেকুৱা ইনকুবেটৰ মেচিন, তেতিয়াহ'লে ল'ব পাৰে। এইটো মেচিন লোৱাৰ আগতে আৰু এটা কথা কৈছোঁ আপোনালোকক, যদি বাই চান্স কিবা কাৰণত এই কণ্ট্ৰলাৰখন গুচি যায়, তেতিয়াহ'লে আপোনালোকে ক'ত পাব। সেইকাৰণে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা এনেকুৱা কণ্ট্ৰলাৰ আপোনালোকে এটা মেচিনখন লোৱাৰ আগতে এনেকুৱা কণ্ট্ৰলাৰ এটা বা দুটা ঘৰতে ৰাখি থ'ব। মোৰ ভিডিঅ'ত ক্লিক কৰিলে আপোনালোকে কণ্ট্ৰলাৰ পাই যাব, যিহেতু মই ডেছক্ৰিপশ্যনত লগাই দিছোঁ। কোনটো কণ্ট্ৰলাৰ আমি ইউজ কৰোঁ, সেই কণ্ট্ৰলাৰখিনি বহুতকেইটা কণ্ট্ৰলাৰ আছে। আপোনালোকৰ যিটো পচন্দ হয়, 280ৰ পৰা 250, 200 টকাটো পায়, 300 টকাটো পায়। আপোনালোকৰ যিটো পচন্দ হয় আপোনালোকে সেইটো ক্ৰয় কৰিব পাৰে, ঠিক আছে। আৰু এইটো ইনকুবেটৰ মেচিন যিহেতু মই বৰ্তমান 1750 টকাতে দি আছোঁ, ঠিক আছে। এয়া চাব পাৰিছে, 38 হৈ গৈছে, 37তে লাইটটো অফ হৈ গৈছে। সেইকাৰণে প্ৰায় মোটামুটি এতিয়া কিমান 250 মান কমাই দিছোঁ। এতিয়া আপোনালোকে এইটো ইনকুবেটৰ মেচিন 1750 টকাতে ল'ব পাৰিব। মই 2000কৈ বিক্ৰী কৰি আছিলোঁ, যিহেতু মানে কেইটামানে আছে, সীমিত পৰিসৰত আছে, বেছি নাই। 6টা আছে, আৰু এইটোতো ডেলিভাৰী যাবই। এতিয়া কি ক'ম, আৰু ফাৰ্মখন একেবাৰে খালী হৈ আছে। আপোনালোকক কওঁ, মোৰ মাৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে মোৰ মাও অতি সোনকালে সুস্থ হৈ যায়। এতিয়া অলপ ভাল পাইছে, যিহেতু ৰেগুলাৰ লৈ গৈ আছোঁ মানে মেডিকেলত।
চ' আগতকৈ অলপ ভাল পাইছে। চ' আপোনালোককো কওঁ, আপোনালোকে প্লিজ মোৰ মাৰ কাৰণে অলপ আশীৰ্বাদ কৰিব। চ' সোনকালে সুস্থ হৈ যাব। ত' সোনকালে সুস্থ হৈ গ'লে মই আকৌ কাম বেক কৰিম। ত' ভালকৈ কাম বেক হ'ব, ঠিক আছে। এতিয়া হয়তো মোটামুটি বহুত দিন গেপ পৰি গ'ল, মোৰ এই চেনেলতো ভিডিঅ' অহা নাই ইমান ভাল ভাল। আগতে যেনেকুৱাকৈ প্ৰত্যেকটো ব্ৰডিঙত বিভিন্ন মানে পোৱালিখিনি ৰাখিছিলোঁ, টাৰ্কি, গিনি ফল, কিবা কিবি। চ' এতিয়া যিহেতু ষ্টক উঠোৱা নাই, জানেই এটা প্ৰব্লেমত পৰিলে কিমান মানে হাৰাশাস্তি হয়। চ' ইপিনেতো মা অসুস্থ হৈ আছে, আৰু ইপিনে যিহেতু মোৰ মানে বিয়া বাৰুৰ কথা চলি আছে। চ' দুয়োটা কাম একেলগে পৰি গ'ল। সেইকাৰণে মানে অলপ ভাবিছোঁ যে মানে অলপ দেৰিকৈ কাম বেক কৰিম, কিন্তু ভালকৈ কাম বেক কৰিম। চ' এইখিনিয়ে। আৰু এইখিনিতো দুটা ব্ৰডিঙত আপোনাৰ জাপানিজ বেন্থামে আছে। এইবাৰ জাপানিজ বেন্থামে হৈ গৈছে মোৰ ঘৰত। এইবাৰ বহুত চাব পাৰিব জাপানিজ বেন্থাম। আৰু ইয়াতে আছে কিছুমান, ইয়াতে মোটামুটিতো ডাঙৰে হৈ গ'ল। এয়া এইখিনিতো মোটামুটি ভালেমান ডাঙৰ হৈ গৈছে, প্ৰায় 1.5 পোৱালি হয় এইখিনি জাপানিজ বেন্থাম। আৰু বাকী 3টা টাৰ্কি দেখা পাইছে, এইখিনি মোৰ ঘৰৰ কাৰণে ৰাখি দিছোঁ। চ' এয়া, ত' আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে। কিনো ভাল লাগিব, আগৰ দৰে ভিডিঅ' বনাবই নোৱাৰোঁ। চ' একো নাই, আপোনালোকে ছাপোৰ্ট কৰি যাব অকল। মই জানো আপোনালোকে বহুতে মোক ভাল পায়, মোৰ ভিডিঅ'বিলাক চাই ভাল পায়। চ' আপোনালোককে কওঁ, ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে আনছাবস্ক্ৰাইব নকৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ জানেই কিবা এটা গেপ হোৱাৰ পিছত কিন্তু ভাল এটা মানে বস্তু আহে, মানে কাম বেক কিন্তু ভালদৰেই হয়। চ' সেইকাৰণে কওঁ, আপোনালোকৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আৰু যদি পাৰে ভিডিঅ'বিলাকত লাইক কৰি যাব। লাইক কৰিলে মই মটিভেট হওঁ। আপোনালোকৰ এই 20-22টা 30-40টা লাইকৰ কাৰণে মই বহুতখিনি মটিভেট হওঁ। চ' একো নাই, ভালে থাকিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু এই ইনকিউবেটৰ মেচিনখন অহাকালি লৈ যাম। ধন্যবাদ। জয় আই অসম।